পূৰ্বে দুটা এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে আৰু ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ যি অভিযান এই অভিযান ইয়াত চলি আছে আৰু কালি নিশা যি শিৱা ভূঞা নামৰ যিগৰাকী যুৱক সেই যুৱকগৰাকীক আমি যি তথ্য লাভ কৰিছোঁ ড্ৰাগছৰ ঘাটি বিচাৰি লৈ যোৱা হৈছিলে আৰু সেই সময়তে এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে আৰু শিৱা ভূঞাৰ ঘৰ হৈছে বিশ্বনাথ চাৰিআলিৰ বালিপুখুৰীত আৰু ইতিমধ্যে শিৱা ভূঞাক TMCHলৈ প্ৰেৰণ কৰা হৈছে আৰু আচলতে বিশ্বনাথ আৰক্ষীয়ে কেইবাজনো যুৱকক এই শেহতীয়াকৈ ড্ৰাগছৰ সংক্ৰান্তীয় গোচৰত বা ড্ৰাগছ সংক্ৰান্তীয় ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰিছে আৰু তাৰ মাজৰে এজন আছিলে এই শিৱা ভূঞা আৰু শিৱা ভূঞা ইতিমধ্যে গুলীবিদ্ধ হৈছে তেওঁৰ ভৰিত গুলী লাগিছে প্ৰথমতে তেওঁক বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎসালয়লৈ অনা হৈছিল আৰু তাৰ পিছতে তেওঁক লৈ যোৱা হৈছে তেজপুৰ মেডিকেল কলেজলৈ ইতিমধ্যে তাত তেওঁৰ চিকিৎসা চলি আছে আৰু তাৰ লগতে আন কেইবাগৰাকীও যুৱকক ইতিমধ্যে আৰক্ষীয়ে ইয়াত আটক কৰাৰ তথ্য আমি লাভ কৰিছোঁ আৰু পংকজ গুপ্তা নামৰ এজন যুৱকক আটক কৰিছিলে আৰক্ষীয়ে আমবাৰীৰ পৰা তেওঁৰ পৰা 6 গ্ৰাম হিৰোইন লাভ কৰিছিলে কিন্তু সেই পংকজ গুপ্তা আটক কৰাৰ পিছতে পংকজ গুপ্তাক কিন্তু থানাৰ পৰা ইতিমধ্যে পলায়ন কৰিছে আৰু তাৰ পিছতে এজনৰ পিছত এজনকৈ এনেধৰণে ড্ৰাগছ যি বেপাৰী আছে ড্ৰাগছ বেপাৰীক বা ড্ৰাগছ আসক্ত যুৱক বা ড্ৰাগছ বেপাৰী সকলোকে এনেধৰণে আৰক্ষীয়ে আটক কৰিছে আৰু আৰক্ষীয়ে ইয়াত অভিযান চলাই আছে আৰু যিদৰে কালি এনকাউণ্টাৰ ঘটনাটো সংঘটিত হৈছে তাৰ বিপৰীতে কিন্তু এগৰাকী ড্ৰাগছ বেপাৰী পংকজ গুপ্তা সেই পংকজ গুপ্তা ইতিমধ্যে বিশ্বনাথ চাৰিআলি আৰক্ষী থানাৰ পৰা ইতিমধ্যে পলায়ন কৰিছে আৰু পংকজ গুপ্তাৰ এই যি পলায়ন তাৰ বাবে ইতিমধ্যে আৰক্ষীয়ে আৰক্ষী থানাত কৰ্তব্যত থকা এগৰাকী কনিষ্টবল প্ৰাণজিৎ বৰা সেই প্ৰাণজ্যোতি বৰাকো ইতিমধ্যে নিলম্বন কৰিছে আৰু এই মুহূৰ্তত মই এই কথাই উল্লেখ কৰিম যে কেইবাগৰাকীও ব্যক্তিক আৰক্ষীয়ে ইয়াত আটক কৰিছে আৰু তাৰ মাজৰে যি শিৱা ভূঞা সেই শিৱা ভূঞাক ইতিমধ্যে এনকাউণ্টাৰ সংঘটিত হৈছে অৰ্থাৎ তুষাৰ হাজৰিকা আপুনি কৈছে যে যিগৰাকী কনিষ্টবল তাৰ সৈতে জড়িত হৈ আছিল এই ড্ৰাগছ সৰবৰাহৰ সৈতে আৰক্ষীও জড়িত হৈ আছিল অৰ্থাৎ বেজৰ নাকতে এতিয়া খৰ বুলি ক'ব লাগিব যি কথা পুনৰবাৰ ঘটিছে ৰাজ্যত এনেধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ড্ৰাগছ সৰবৰাহকাৰীসকলে চল পাইছে কাৰণ তেওঁলোকৰ সৈতে আৰক্ষীসমূহ জড়িত হৈ আছে আৰু তেওঁক এই সম্প্ৰতি এতিয়া ব্যৱস্থা লোৱা হৈছে কিন্তু ড্ৰাগছ উৎখাত কৰিবলৈ তেওঁলোক যলৈকে গৈছিল সেই ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰিবলৈ সক্ষম হ'ল নে আৰক্ষীয়ে শেহতীয়া তেওঁলোকৰ স্থিতি কি প্ৰশাসনৰ হয় আচলতে দীপাঞ্জল যিগৰাকী কনিষ্টবল যিগৰাকীক ইতিমধ্যে নিলম্বন কৰা হৈছে কনিষ্টবলগৰাকী আচলতে তেওঁ ডিউটিত আছিলে থানাত আৰু সেই যিগৰাকী যুৱক পংকজ গুপ্তা তেওঁক থানালৈ যি সময়ত লৈ অহা হৈছিলে তেওঁক আচলতে লকআপত নাৰাখি এটা আছুতীয়া কোঠাত ৰখা হৈছিলে আৰু সেই সময়তে এই যিগৰাকী কৰ্তব্যত থকা কনিষ্টবল তেওঁৰ গাফিলতি বুলি ইতিমধ্যে উচ্চতম কৰ্তৃপক্ষই উল্লেখ কৰিছে আৰু সেই গাফিলতিৰ বাবে তেওঁ পলায়ন কৰিছে বুলি জানিবলৈ দিছে আৰু সেয়েহে তেওঁক ইতিমধ্যে বিশ্বনাথ আৰক্ষীয়ে নিলম্বন কৰিছে আৰু ইয়াৰ বিপৰীতে আপুনি যি প্ৰশ্ন কৰিছে যে ড্ৰাগছৰ ঘাটিসমূহ উৎখাত কৰা হৈছে নেকি কিন্তু আমি যি তথ্য লাভ কৰিছোঁ আৰক্ষীয়ে আমাক যি জনায় যে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ লৈ যোৱা হয় এই মুহূৰ্ততে এনকাউণ্টাৰ হয় কিন্তু ক'ত কি ড্ৰাগছৰ ঘাটি উৎখাত কৰিলে কি কৰিছে কি নাই কৰা সেইখিনি কিন্তু এতিয়ালৈকে যি দুটা এনকাউণ্টাৰ ঘটনা সংঘটিত হৈছে তাত কিন্তু উল্লেখ কৰা নাই যে তেওঁলোকে আমুক ঘাটিত গৈ পেলাই এই ঘাটিটো উচ্ছেদ কৰিলে আৰু সেই সময়ত এই ঘটনা সংঘটিত হৈছে তেওঁলোকে মাত্ৰ আমাক এইখিনিয়ে জনায় যে ড্ৰাগছৰ ঘাটি উৎখাত কৰিবলৈ গৈ থাকোঁতে আচলতে এনকাউণ্টাৰ ঘটনাবিলাক সংঘটিত হৈছে গতিকে ৰাইজ আচলতে ইয়াত শংকিত আৰু বহু যুৱক যুৱতী বা এই ড্ৰাগছ আসক্ত যুৱক যুৱতীসকলৰ পিতৃ মাতৃ বা পৰিয়ালে আমাৰ লগতো প্ৰায় যোগাযোগ কৰে তেওঁলোকৰ সন্তানক যেতিয়া আৰক্ষীয়ে আটক কৰে আৰু শংকিত হৈ থাকে যে তেওঁলোকৰ পুত্ৰৰ ক্ষেত্ৰত এনেকুৱা ধৰণৰ অনুৰূপ ঘটনা হ'ব নেকি আৰু সেই যি শিৱা ভূঞা ইতিমধ্যে শিৱা ভূঞা আচলতে কালি নিশা এনকাউণ্টাৰ হৈছে আৰু TMCHলৈ তেওঁক প্ৰেৰণ কৰা হৈছে তেওঁৰ ভৰিত গুলী লাগিছে আৰু আপুনি যেতিয়া কৈছে অভিভাৱকসকলে তেওঁলোকক চিন্তিত হয় আপোনালোককো জনায় আৰক্ষী প্ৰশাসনৰো কাষ চাপে কিন্তু এনে ক্ষেত্ৰত যেতিয়া ব্যৰ্থতা দেখিবলৈ পোৱা যায় প্ৰশাসনৰ কাৰণ প্ৰশাসনৰ লোক যেতিয়া জড়িত হৈ পৰে নিশ্চয় তেওঁলোকে তাৰ পৰা আস্থাসমূহ হেৰুৱাই পেলাইছে আৰু তেনে ক্ষেত্ৰত হয়তো কৰণীয় বহু আছে প্ৰত্যেকগৰাকীৰে নহয় জানো আৰু এই মুহূৰ্তত যিহেতু আপুনি কৈছে কালি দৃশ্যায়ন কৰিবলৈ যাওঁতে বা ড্ৰাগছসমূহ উৎখাত কৰাৰ সময়তে তেওঁ পলায়ন কৰিছে ওচৰ চুবুৰীয়া লোকসকলে বা আৰক্ষী যেতিয়া গৈছিল সেই সন্দৰ্ভত তেওঁলোকৰ পৰা কোনো ভাষ্য পাইছেনে বা ওচৰ চুবুৰীয়া লগাইছিল নে এই কথাখিনি যে ইয়াতে ড্ৰাগছৰ ৰমৰমীয়া বেহা চলি থাকে কাৰণ তেওঁলোকে বিচাৰে যাতে এইসমূহ উৎখাত হওক হয় দীপাঞ্জল এই মুহূৰ্তলৈকে যি পেটুলিবাৰী অঞ্চলৰ সমীপতে ঘটনা সংঘটিত হৈছে বুলি আমি তথ্য লাভ কৰিছোঁ আৰু এই মুহূৰ্তলৈকে কিন্তু আমি ওচৰ চুবুৰীয়া বা আৰক্ষীৰ পৰা কোনো ধৰণৰ মন্তব্য আমি
হোৱা নাই। আমি যি চিকিৎসালয়ৰ পৰা আমি চিকিৎসালয়ৰ সূত্ৰৰ যি তথ্য সেই তথ্যৰ ভিত্তিতে এই মুহূৰ্তত আমি বাতৰি প্ৰকাশ কৰিছোঁ আৰু ওচৰ চুবুৰীয়াই কিন্তু কোনো ধৰণৰ তথ্য আমাক দিয়া নাই যে এই স্থানতে এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হৈছে বা আৰক্ষীয়ে এই মুহূৰ্তলৈকে বা আৰক্ষীৰ নিশ্চয় আপুনি চোকা দৃষ্টি ৰাখিব এই সন্দৰ্ভত, কাৰণ আস্থা ৰাখিছে আপোনালোকৰ ওপৰত বা আৰক্ষীৰ ওপৰত সকলোৰ ওপৰত আস্থা ৰাখিছে তেওঁলোকে যাতে সকলোবোৰ ঠিক হয়। এনেধৰণে আপুনি সেই ঘটনাটোৰ ওপৰত দৃষ্টি নিবদ্ধ ৰাখক। এই মুহূৰ্তত নিউজ 18ৰ দৰ্শকক আমি কিছু দৃশ্যাৱলী দেখুৱাম, এক্সক্লুচিভ দৃশ্যাৱলী দেখুৱাম তেওঁলোকে কেনেধৰণে এই ঘটনাটো সংঘটিত হৈছিল, ক'ত গৈছিল আৰু এইগৰাকী TMCHত ভৰ্তি হৈ আছে যিগৰাকীক ইতিমধ্যে গুলীবিদ্ধ হৈছে শিৱা। আমি সেইসমূহ দৃশ্যাৱলী দেখুৱাম এই মুহূৰ্তত নিউজ 18ৰ দৰ্শকক আৰু তেওঁৰ ভাষ্যও শুনাম। মানে মই নিজে কৈছোঁ ন, যোৱাৰ পিছত কেছ মাৰিলে এজন ছাৰে, মাৰি ল'লে তাত মিছবিহেভ হয় গ'লোঁ। য'ত যোৱাৰ কাৰণে তাত থানাত অকণমান মানে মই নিজে কৈছোঁ ন, যোৱাৰ পিছত মোক মানে মিছবিহেভ কৰি পেলাই 2-3 থাপৰ ভাইটিয়ে কল কৰোঁতে কেছ মাৰি দিলে এজন ছাৰে, মাৰি ল'লে তাত মিছবিহেভ হয়। বিজেপিয়ে বাতিল কৰিলে ডিফুৰ কাৰ্যনিৰ্বাহক। 17ৰ পৰা 18 জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল বিজেপিৰ কাৰ্যনিৰ্বাহক। কোভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। BPFৰ 3 বিধায়ক বিজেপিত চামিল হোৱাৰো সম্ভাৱনা আছে, ইংগিত দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে, কাৰণ কৰোনা বিয়পি পৰিছে, অমিক্ৰণ বৃদ্ধি পাইছে, SOP জাৰি কৰা হৈছে। সেনে সময়তে বিজেপিয়ে বাতিল কৰিছে ডিফুত যি হ'ব লগা আছিল কাৰ্যনিৰ্বাহক সভা। 17ৰ পৰা 18 জানুৱাৰীত অনুষ্ঠিত হোৱাৰ কথা আছিল বিজেপিৰ এই কাৰ্যনিৰ্বাহকখন। কোভিড পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীৰে হোৱা বৈঠকৰ পিছতে তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে এইখন বাতিল কৰা হৈছে। তেওঁৰ ভাষ্য আছে, আমি পোনছাতে ভাষ্য শুনাম। অসম চৰকাৰে এটা SOP দিছে, সেই পৰিস্থিতিত যিহেতু 17-18 জানুৱাৰীত আমাৰ ডিফু চহৰত কাৰ্যনিৰ্বাহক সভা আছিল, এই সভা আমি পষ্টপন কৰিলোঁ ডিউ টু দ্য কোভিড চিটুৱেশ্যন। আৰু দিনক দিনে যি কোভিড হাৰটো বৃদ্ধি হৈ আছে তাৰ খাতিৰতে পৰৱৰ্তী সময়ত আমি নতুন দিন ঘোষণা কৰিম আৰু সেই নিমিত্তে আজি চৰ্চা হ'ল। এইখিনি আছিল আজি মাননীয় মুখ্যমন্ত্ৰী আৰু আমাৰ বৈঠক। কেবিনেটটো হ'ব পাৰিব, কেবিনেটৰ কোনো প্ৰব্লেম নাই, কাৰণ কেবিনেটত আমাৰ মন্ত্ৰী আছে, 13জন মন্ত্ৰী থাকে আৰু বিষয়া 3জন বা 4জন বহে। কেবিনেটলৈ কোনো প্ৰব্লেম নাই, কিন্তু সংগঠনৰ সভাত আমাৰ প্ৰায় 500মান মানুহ হৈ যায় কাৰ্যনিৰ্বাহক সভাত। কাৰণ যিহেতু 40% এটা ধৰি দিছে, আমি গভৰ্ণমেণ্টৰ SOPটো মানিবই লাগিব আৰু সেই নিমিত্তে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত পুংখানুপুংখভাৱে চৰ্চা হ'ল আৰু চৰ্চাৰ সামৰণিত অন্তত আমি সিদ্ধান্ত ল'লোঁ যে আগন্তুক যি 17 আৰু 18 জানুৱাৰীত অসম প্ৰদেশৰ যিখন কাৰ্যনিৰ্বাহক সভা ডিফু চহৰত অনুষ্ঠিত হ'বলৈ গৈ আছিলে, এই সভা আমি সম্প্ৰতি স্থগিত ৰাখিছোঁ। কিন্তু এটা চৰ্চা চলিছে যে BPFৰ 3 বিধায়ক বিজেপিত চামিল হ'ব। গম পাব অৱশ্যে 2-3 মানে বিহুৰ আগে পিছে এটা ভাল ৰিজাল্ট আহিব আৰু কি কেনেকুৱা ৰিজাল্ট, যি ৰিজাল্ট লাগে আপোনালোক থাকে নাথাকে দুয়োটাই আৰু